ফাৰ্ষ্ট লিষ্টত নাম নাই, ছেকেণ্ড লিষ্টত যদি নাহে, স্পট এডমিশ্যন কৰিলে কি লাগিব, স্পট এডমিশ্যনৰ নিয়ম কেনেকুৱা, স্পট এডমিশ্যনৰ প্ৰচেছ কেনেকুৱা, গতিকে আমালোক এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ফাৰ্ষ্ট লিষ্টত নাম নাই, ছেকেণ্ড লিষ্টত আহিবনে নাই, তোমালোকে এটা আইডিয়া ধৰা, মই তোমালোকক এটা আইডিয়া দি আছোঁ। ধৰি লোৱা তোমাৰ কলেজত তুমি যদি জেনাৰেল কেটাগৰীৰ হয় তেন্তে জেনাৰেলৰ অলপ কাট অফ মাৰ্ক বেছি লাগে, আৰু OBC বা SC যদি হোৱা তেন্তে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টত বাহিৰ হৈ যাব। কিন্তু জেনাৰেলৰ অলপমান চান্স কম, কাৰণ জেনাৰেলৰ ৰিজাল্ট বহুত ভাল, সেইকাৰণে জেনাৰেলৰ কাট অফ মাৰ্কটো বেছি লাগে। এতিয়া ধৰা তুমি যিখন কলেজত এপ্লাই কৰিছা সেইখন কলেজত যদি জেনাৰেলৰ কাট অফ মাৰ্ক, এতিয়া ধৰা তোমাৰ চাৰি ভাগে কিন্তু এডমিশ্যন হয়, 4 ভাগৰ 3 ভাগ OBC আৰু SC, বাকী যিবোৰ পিছপৰা জনজাতি আছে সেইসমূহ জনজাতিক দিয়া হ'ব, আৰু 4 ভাগৰ 1 ভাগ দিয়া হয় তোমাৰ জেনাৰেলক। সেইকাৰণে জেনাৰেলৰ মাৰ্কটো অলপমান বেছি লাগে। তুমি যিখন কলেজত এপ্লাই কৰিছা সেইখন কলেজত যদি ফাৰ্ষ্ট মেৰিট লিষ্টত জেনাৰেলৰ কাট অফ মাৰ্ক ধৰি লোৱা 92ৰ পৰা আৰম্ভ হৈছে আৰু হেজ হৈছে গৈ 84%ৰ পৰা, গতিকে এই ধৰি লোৱা 80 বা 75ৰ ওচৰত, 80 বা 75ৰ ভিতৰত যিসমূহ আছে সেইসমূহৰ চান্স অলপমান আছে ছেকেণ্ড মেৰিট লিষ্টত অহাৰ, ছেকেণ্ড মেৰিট লিষ্টত নাম হোৱাৰ। কিন্তু 77, 78 বা 74 এই যিসমূহ আছে তাৰ কিন্তু চান্স বহুত কম। তাৰ কাৰণ জেনাৰেলৰ ৰিজাল্ট বহুত ভাল হয়, গতিকে কাট অফ মাৰ্ক বহুত যাব পাৰে। গতিকে তোমাৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। যদি ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে তেন্তে স্পট এডমিশ্যন কৰিলে হৈ গ'ল। আৰু স্পট এডমিশ্যনৰ নিয়মটো মই তোমালোকক কৈ দি আছোঁ। ধৰি লোৱা বুজাই দি আছোঁ, উদাহৰণস্বৰূপে তোমালোকক বুজাই দি আছোঁ, তোমালোকে নিশ্চয় বুজি পাবা। ধৰি লোৱা তুমি যিখন ছাবজেক্টত মেজৰ লৈছা, ধৰি লোৱা তুমি জিঅ'গ্ৰাফীত মেজৰ লৈছা, জিঅ'গ্ৰাফী ছাবজেক্টটো ক'লোঁ বুলি জিঅ'গ্ৰাফীত যে স্পট এডমিশ্যন হ'ব এইটো কিন্তু কথা নাই, বাকীবিলাকতো হ'ব। মই তোমালোকক উদাহৰণৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম। জিঅ'গ্ৰাফীত তোমালোকৰ ছিট কেপাচিটি আছে 75টা, 70 ধৰি দিওঁ, 75টা আছে। এতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টত কিন্তু তেওঁলোকে 60টা 10টা হাতত ৰাখি দিয়ে, 60টা মেৰিট লিষ্ট প্ৰকাশ কৰিছে। এই 60ৰ ভিতৰত কিন্তু সকলোবোৰ এডমিশ্যন নালাব। ইয়াৰ পৰা ধৰি লোৱা আমালোক 30টামান ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন ল'লে, বাকী কিমানটা থাকিল, বাকী কিন্তু 40টা থাকিল, অৰ্থাৎ 40টা থাকিল। এই 40টাৰ ভিতৰত 10টা তেওঁলোকে হাতত ৰাখিব। ছেকেণ্ড মেৰিট লিষ্টত 30টা দিব। যদি 30জনে একেবাৰে সেই কলেজত ইচ্ছা হৈ থাকে আৰু সেই ছাবজেক্টত জিঅ'গ্ৰাফী ছাবজেক্টতে মেজৰ ল'ব বুলি ইচ্ছা কৰি আছে, তেন্তে জিঅ'গ্ৰাফীত লৈ ল'লে। এই 30 কিন্তু কমপ্লিট হৈ গ'ল, একেবাৰে হৈ গ'ল 60টা, বাকী আছে 10টা। এই 10টাৰ কাৰণে স্পট এডমিশ্যন। যদি ছিট খালী থাকে সেই ছাবজেক্টত, এতিয়া ধৰা তেওঁলোকে এই 10টা হাতত নাৰাখিলে, একেবাৰে 40টাই ছেকেণ্ড মেৰিট লিষ্টত প্ৰকাশ কৰি দিলে। গতিকে 40টা একেবাৰে যদি তোমাৰ এডমিশ্যন হৈ যায় তেন্তে ছেকেণ্ড মেৰিট লিষ্টত যদি নাম নাহে তুমি স্পট এডমিশ্যন কৰিব পাৰিবা ঠিকেই, কিন্তু জিঅ'গ্ৰাফী ছাবজেক্টত তোমাৰ মেজৰ নহ'ব, কাৰণ জিঅ'গ্ৰাফী ছাবজেক্টত তোমাৰ ছিট কেপাচিটি নাই। সেইকাৰণে জিঅ'গ্ৰাফী ছাবজেক্টত মেজৰ নহ'ব। আৰু কথা এইটোৱে যে তোমালোকৰ স্পট এডমিশ্যনৰ নিয়মটো কেনেকুৱা, স্পট এডমিশ্যন যিদিনা হ'ব সেইদিনা সকলোতকৈ আগত সেই কলেজখনত যিজনে ভিজিট কৰিব আৰু শুনিব যে ছাৰ আপোনাৰ ডিপাৰ্টমেণ্টত স্পট এডমিশ্যন হ'বনে, ছিট খালী আছেনে। যদি কয় ছিট খালী আছে, যদি একেবাৰে এডমিশ্যন আৰম্ভ কৰি দিয়া বা লগে লগে এডমিশ্যন কৰি দিয়া, তেন্তে তুমি একেবাৰে এডমিশ্যন পাই গ'লা। কথা এইটোৱে যে স্পট এডমিশ্যনৰ নিয়ম এইটোৱে যে যদি ছিট খালী থাকে তেনেহ'লে তোমাক স্পট এডমিশ্যনত লোৱা হ'ব, আৰু যদি ছিট খালী নাথাকে তেন্তে স্পট এডমিশ্যন সেই ছাবজেক্টত নহয় বেলেগ ছাবজেক্টত ল'ব লাগিব। এডমিশ্যন হ'ব, তোমাৰ যদি ইচ্ছা আছে সেইখন কলেজত পঢ়িবলৈ তেন্তে পঢ়িব পাৰিবা। কেৱল মাত্ৰ নিয়ম এইটোৱে হ'ব যে ছিট খালী থাকিব, আৰু ছিট যদি খালী নাথাকে তেন্তে বেলেগ ছাবজেক্টত মেজৰ ল'ব লাগিব, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, মেজৰ তোমালোকৰ বেলেগ ছাবজেক্টত হ'ব। নিশ্চয় তোমালোকে বুজি পাইছা যে স্পট এডমিশ্যনৰ নিয়ম কেনেকুৱা, আৰু থাম্বনেইলত দিয়া আছিল যে স্পট এডমিশ্যন কৰিলে কি লাগিব। তোমাৰ
এডমিশ্যন কৰোঁতে যি দৰকাৰ হ'ব তোমালোকক কলেজৰ পৰা জনাই দিয়া হ'ব সেইবোৰে লাগিব ডকুমেণ্টৰ কাৰণে তোমালোকৰ আধাৰ কাৰ্ড লাগিব তোমাৰ মেট্ৰিক পাছ মাৰ্কশ্বিটখন লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ মাৰ্কশ্বিটখন লাগিব তোমালোকে কলেজৰ পৰা শুনি ল'বা কি লাগে বা ফাৰ্ষ্ট মেৰিট লিষ্টত যিসমূহ ছাত্ৰ ছাত্ৰীৰ নাম আছে তাৰ পৰা শুনি ল'বা কি লাগে তেওঁ তোমালোকক ক'ব পাৰিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল স্পট এডমিশ্যনৰ নিয়মটো কিন্তু তেনেকুৱাই যে সিট খালি থাকিব লাগিব সিট যদি খালি নাথাকে সেই সাবজেক্টত মেজৰ নহ'ব মানে যেটোত এপ্লাই কৰিছা তুমি এই বেলেগ সাবজেক্টত মেজৰ ল'ব লাগিব ঠিক আছে কথা কি যে যি সাবজেক্টত তোমালোকে এপ্লাই কৰিছা সেই সাবজেক্টতে সিট খালি থাকে তাৰ কাৰণ ধৰি লোৱা 30টা মানৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম ওলাইছে সেই 30টা কিন্তু এডমিশ্যন নল'ব কাৰণ সকলো ছাত্ৰ ছাত্ৰী বা জেনাৰেলৰ বাদ দিয়া যিবোৰ OBC SC আছে সেইসমূহ ছাত্ৰই সকলোৱে কিন্তু সেই কলেজখনত এডমিশ্যন নল'ব কেৱল কেতবোৰ আছে যে একেবাৰে 5টা 10টা কোনোবাইতো 10টা কলেজৰ ভিতৰত 10টাই মাৰি দি থৈছে যে যিখনত পাম সেইখনত এডমিশ্যন ল'ম এতিয়া ধৰা সকলোবোৰত পাইছে কাৰণ SC সকলোবোৰত পাইছে বুলিতো সকলোবোৰত এডমিশ্যন লোৱা নাযাব কাৰণ মানুহ এজন কেৱল মাত্ৰ এখন কলেজতে এডমিশ্যন হ'ব গতিকে 4খনত পালে এখনত এডমিশ্যন ল'লে 3টা সেট কিন্তু ফ্ৰী হৈ গ'ল কাৰণ 3টা সেট তেওঁ ব্লক কৰি ৰাখিছে এইকাৰণে স্পট এডমিশ্যনৰ ক্ষেত্ৰত যি সাবজেক্টত মেজৰ ল'ব বিচাৰি আছে সেই সাবজেক্টতে স্পট এডমিশ্যনৰ সিট খালি থাকে ঠিক আছে গতিকে ছাত্ৰসকল আজি ভিডিঅ ইয়াতে আৰু মই আশা কৰোঁ যিখন কলেজতে তুমি ইচ্ছা কৰি আছা সেইখন কলেজতে তাতে তোমাৰ এডমিশ্যনটো হৈ যায় ঠিক আছে